Welcome back to my English class. I am Damodar Boisho, teacher Matia High School. Dear students, today I have come with lesson for the students of class 9. The name of the lesson is The Sound of Music, part 1. Let's start the lesson. মৰমৰ ছাত্ৰছাত্ৰীসকল, আজি আমি আমাৰ ভিডিঅ' ক্লাছত নৱম শ্ৰেণীৰ ছাত্ৰছাত্ৰীসকলৰ কাৰণে ইংৰাজী পাঠ The Sound of Music নামৰ পাঠটো আমি লৈ আহিছোঁ। এই Sound of Musicৰ ইটো প্ৰথম খণ্ড পাৰ্ট 1 আৰু এই পাঠটোৰ বিষয়ে আমি আলোচনা কৰোঁ। পাঠটোতনো কি আছে এই বিষয়ে কিছু আলোচনা কৰোঁ আৰু কেইটামান কুৱেশ্যনৰ কথা আমি ইয়াত আলোচনা কৰিম। নিশ্চয় এই ভিডিঅ'টো যোগেদি ছাত্ৰছাত্ৰীসকলে কিছু পৰিমাণে হ'লেও উপকৃত হ'ব বুলি আশা ৰাখিছোঁ। লগতে ছাত্ৰছাত্ৰীসকলে এই ভিডিঅ'টো চোৱাৰ সময়ত তেওঁলোকৰ পাঠ্যপুথিখন বা টেক্সটবুকখন লগত ৰাখিলে বেছি সহজ হ'ব বুলি আমি অনুভৱ কৰিছোঁ। আৰম্ভ কৰিছোঁ। The Sound of Music. Evelyn Glennie listens to sound without hearing it. Our first line এটা দিছে ইয়াতে, The Evelyn Glennie. Here we have got a name. আমি ইয়াতে এটা নাম পালোঁ। এই নামটো এগৰাকী বিখ্যাত মিউজিচিয়ান, এগৰাকী বিখ্যাত সংগীতজ্ঞ আৰু তেখেতৰ নাম হৈছে ইভলিন গ্লেনি। লাইনটোত বা শাৰীটোত আমি কি পালোঁ? Listens to sound without hearing it. অৰ্থাৎ কাণেৰে নুশুনাকৈ এইটো শব্দবোৰ শুনিছিল। এইটো কেনেকুৱা কথা? কাণেৰে নুশুনে। এটি ইভলিন গ্লেনিৰ জীৱনত কেনেকৈ এই কাণেৰে নুশুনা যিটো এটা সমস্যা, ডাঙৰ সমস্যা, এটা প্ৰত্যাহ্বান, সেই প্ৰত্যাহ্বান নেওচি জীৱনত কেনেকৈ আগবাঢ়ি গ'ল, এইটো বহুতৰ কাৰণে এটা প্ৰেৰণাদায়ক গল্প। ভেৰি ইনস্পায়াৰিং ষ্টৰী ফৰ many of the people, বহুতো মানুহৰ কাৰণে যিসকল ফিজিক্যালি চ্যালেঞ্জড, যিসকল শাৰীৰিকভাৱে অক্ষম বা শাৰীৰিকভাৱে প্ৰতিবন্ধক থকা ব্যক্তি, তেওঁলোকৰ কাৰণে এই ইভলিন গ্লেনিৰ ষ্টৰীটো বা গল্পটো অতি প্ৰেৰণাদায়ক। Before you read, God may have taken her hearing, but He has given her back something extraordinary. What we heard she feels for more deeply than any of us. That is why she expresses music so beautifully. এটা কোটেশন দিয়া আছে যে ঈশ্বৰে তাইৰ শ্ৰৱণ শক্তিটো কাঢ়ি লৈছিল, কিন্তু তাৰ বিপৰীতে তাইক দিছিল এক অসাধাৰণ ক্ষমতা, যিটো আমি শুনিছিলোঁ সেইটো তাই অনুভৱ কৰিছিল। আৰু আমি যেনেকৈ শুনি যি অনুভৱ কৰোঁ তাতকৈ বহুত বেছি গুণে তাই অনুভৱ কৰিব পাৰিছিল, আৰু সেইবাবে তাই সংগীতক অধিক সুন্দৰকৈ প্ৰকাশ কৰিব পাৰিছিল। Read the following account of a person who fought against a physical disability and made her life a successful story. গতিকে আমাক তলত এগৰাকী ব্যক্তিৰ এই কাহিনী ইয়াত দিছে, যিয়ে শাৰীৰিক অক্ষমতাৰ বিপক্ষে যুদ্ধ কৰিছিল, সংগ্ৰাম কৰিছিল আৰু নিজৰ জীৱনটোক এটা অতি সফলতাপূৰ্ণ, এটা ছাকচেছফুল ষ্টৰী, এটা সফল গল্পলৈ ৰূপায়ণ কৰিছিল। আমি প্ৰথম খণ্ডটোত পাইছোঁ, Rush hour crowds jostle for position on the underground train platform. Underground train platform মানে ইয়াত ৰেলৱে প্লেটফৰ্মৰ কথা কোৱা হৈছে, য'ত মাটিৰ তলত আণ্ডাৰগ্ৰাউণ্ড প্লেটফৰ্ম কিছুমান আছে। বহুতো উন্নত দেশত ৰেলৱে প্লেটফৰ্মবিলাক অতি উন্নত ধৰণৰ। এইটো আণ্ডাৰগ্ৰাউণ্ড প্লেটফৰ্ম এটাৰ কথা কৈছে, য'ত মানুহ বা যাত্ৰীৰ বহুত জুম বান্ধি আছে, বহুত মানুহ গেদাৰিং হৈ আছে, এইটো ক্ৰাউড। তাত হেঁচা ঠেলা চলি আছে, মানুহ কেনেকৈ যাব
নিজৰ সিটখন ট্ৰেইন এখন আহিলে নিজৰ সিটখন লোৱাৰ কাৰণে হেতাৰ পৰা লাগি আছে এ স্লাইড গাৰ্ল এগৰাকী পাতল ছোৱালী ক্ষীণমিন ছোৱালী লুকিং younger than her 17 years তাইৰ বয়স প্ৰায় 17 বছৰ তাতকৈ দেখাত তাই সৰু যেন লাগে was nervous yet excited as she felt the vibrations of the approaching train তেখেত হতাশ হৈছিল তথাপি তেওঁ কি হৈ আছিল এক উত্তেজনাপূৰ্ণ ভাৱত আছিল কিয়নো তাই আহি থকা ট্ৰেইনখন যিখন ট্ৰেইন এপ্ৰোচিং কামিং আহি আছে সেই ট্ৰেইনখনৰ যিটো ভাইব্ৰেচন ট্ৰেইনখন আহি থাকিলে ৰেলৱে লাইনবিলাকত কেনেকৈ এটা কম্পনৰ সৃষ্টি হয় সেই কম্পনটো তাই অনুভৱ কৰিছিল It was her first day at the prestigious Royal Academy of Music in London and daunting enough for any teenager fresh from a Scottish farm. But this aspiring musician faced a bigger challenge than most. She was profoundly deaf. এইটো আছিল তেখেতৰ প্ৰথম দিন ক'ত যাবৰ কাৰণে at the prestigious Royal Academy of Music in London লণ্ডনৰ যেটো অতি সন্মানপূৰ্ব বা অতি সন্মানীয় Royal Academy of Music আছে য'ত সংগীতৰ শিক্ষা লোৱা হয় সেই Academy of Music Royal Academy of Musicত যাবৰ কাৰণে হেতু আছিল সেই ছোৱালীজনীৰ প্ৰথম দিন আৰু টিনেজাৰ হিচাপে টিনেজাৰ মানে এতিয়া তাইৰ 17 years she is now 17 years old গতিকে এতিয়া 13 পৰা 19 এই সময়খিনি টিনেজাৰ বুলি কোৱা হয় যিখিনি মানুহৰ বয়স ব্যক্তিৰ বয়স 13 পৰা 19 থাকে এইটো টিনেজাৰ্স বুলি কোৱা হয় গতিকে তাই এনেকুৱা লাগিছিল যে ফ্ৰম এ স্কটিছ ফাৰ্ম তাই আহিছিল স্কটলেণ্ডৰ পৰা স্কটলেণ্ডৰ ফাৰ্ম এখনৰ পৰা আহিছে but this aspiring musician কিন্তু অতি উচ্চাকাংক্ষী যে ভৱিষ্যতৰ সংগীতজ্ঞ হোৱাৰ কাৰণে মনে প্ৰাণে আশা কৰি থকা এগৰাকী ব্যক্তি faced a bigger challenge এটা অতি ডাঙৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল যেন বহুততকৈ এটা ডাঙৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল কিয়নো she was profoundly deaf তেখেত কাণেৰে একেবাৰে নুশুনা ছোৱালী profoundly deaf মানে কাণেৰে নুশুনা কলা profoundly মানে একেবাৰে বহুত বেছি Evelyn Glennie's loss of hearing had been gradual. এই Evelyn Glennie আমি নাম পালো এই ছোৱালীজনীৰ নামটো হৈছে Evelyn Glennie তাইৰ যেটো loss of hearing কাণেৰে শুনা শক্তি শ্ৰৱণ শক্তিটো লাহে লাহে নোহোৱা হৈ আছিল Her mother remembers noticing something was wrong when the 8-year-old Evelyn was waiting to play the piano যেতিয়া 8 বছৰ বয়সীয়া এই ইভলিনে পিয়ানো বজাবৰ কাৰণে অপেক্ষা কৰি আছিল তেতিয়া তাইৰ মাকে কি কৰিছিল লক্ষ্য কৰিছিল আৰু সেই কথাখিনি মাকৰ মনত আছে যে they called her name and she didn't move যিসকল ব্যক্তি তাত আছিল তেওঁলোকে ইভলিনক মাতি আছিল কিন্তু তাই লৰচৰ কৰা নাছিল I suddenly realized she hadn't heard তেতিয়া মাকজনীয়ে কৈছে এইটো ইজাবেল গ্লেনি তেখেতে কৈছে যে মই হঠাতে অনুভৱ কৰিলো যে তাই হয়তো শুনা নাই তাই শুনা নাছিল says Isabel Glennie এইটো কৈছে Isabel Glennie who is Isabel Glennie Isabel Glennie is Evelyn's mother for quite a while কিছু সময় ধৰি Evelyn managed to conceal her growing deafness from friends and teachers কিছুদিন ধৰি for
white a while ইয়াৰ অৰ্থটো হৈছে and for some days এই কিছুদিন ধৰি মানে কি কৰিছে যে এইটো ইভলিন managed to conceal ইভলিনে তাইৰ এই যে সমস্যা এটা হৈছে কাণেৰে নুশুনে সেই কথাখিনি লুকুৱাই ৰাখিছিলে এই লুকুৱাই ৰাখিছিলে যে কি conceal মানে লুকাই ৰখা her growing deafness from friends and teachers তাইৰ বন্ধুবিলাকৰ পৰা ফ্ৰেণ্ডছবিলাকৰ পৰা শিক্ষকবিলাকৰ পৰা টিচাৰ্ছৰ পৰা এইবিলাক লুকুৱাই ৰাখিছিলে but by the time she was 11 her marks had deteriorated যেতিয়া তাইৰ বয়স 11 বছৰ হ'ল তাইৰ নম্বৰবোৰ কমি গৈ থাকিলে হ্ৰাস হৈ গৈ থাকিলে deteriorated তাৰমানে কমি গৈ আছিল and her headmistress asked her parents to take her to a specialist আৰু তেখেতৰ হেডমিষ্ট্ৰেছ প্ৰধান শিক্ষয়িত্ৰী গৰাকীয়ে তাই কি কৰিছিলে মানে তাইৰ পেৰেণ্টছক মাক দেউতাকক কৈছিল যে এগৰাকী ভাল অভিজ্ঞ ডক্টৰৰ ওচৰত লৈ যাবলৈ কৈছিলে It was then discovered at তেতিয়া এইটো গম পোৱা গৈছিল that her hearing was severely impaired as a result of gradual nerve damage যে তাইৰ যেটো মানে শ্ৰৱণ ক্ষমতা শ্ৰৱণ যেটো হেয়াৰিং শ্ৰৱণ শক্তি এইটো একেবাৰে নষ্ট হৈ গৈছে বেয়াকৈ নষ্ট হৈছে severely প্ৰবলভাৱে impaired নষ্ট হৈ গৈছে as a result of gradual nerve damage যেটো লাহে লাহে ক্ৰমাগতভাৱে যেটো তাইৰ স্নায়ুবিলাক দুৰ্বল হৈ গৈ আছে নষ্ট হৈ গৈ আছে তাৰ ফলত তাইৰ শুনা শক্তিটো হেৰাই গৈছে They were advised that she should be fitted with hearing aids and sent to a school for the deaf. তাৰ পিছত সেই পেৰেণ্টছৰ সৈতে থকা এই ইভলিনক স্পেচিয়েলিষ্ট ডক্টৰবিলাকে উপদেশ দিলে তেওঁলোক ডক্টৰ উপদেশ দিলে কি উপদেশ দিলে যে শ্ৰৱণ শক্তিটোৰ কাৰণে হেয়াৰিং এইড শুনিব পৰা যন্ত্ৰ কাণত লগাই লোৱা আৰু কাণেৰে নুশুনা শিশুসকল যি স্কুলত যায় সেই স্কুলত পঠোৱাৰ কাৰণে উপদেশ দিছিলে Everything suddenly looked black says Evelyn Evelynে ক'লে যে everything suddenly looked black এইটো এভলিনে কৈছে যে হঠাতে এই কথাখিনি শুনাৰ পিছত গোটেই যেন জগতখন এন্ধাৰ দেখা পালে তাইৰ মনৰ যি ভাৱ আছিল সেই ভাৱবিলাক এই আশাবোৰ যেন নোহোৱা হৈ গ'ল সকলো দিশে এন্ধাৰ দেখাৰ দৰে হ'ল But Evelyn was not going to give up কিন্তু এভলিনে এই বৰ এৰি দিব খোজা নাছিল She was determined to lead a normal life and pursue her interest in music তাই কি কৰিছিলে এটা স্বাভাৱিক জীৱন আগুৱাই লৈ যাবৰ কাৰণে স্বাভাৱিক জীৱন যাপন কৰিবৰ কাৰণে দৃঢ় প্ৰতিজ্ঞ হৈছিল আৰু তাইৰ ইচ্ছা আছিল ইন্টাৰেষ্ট আছিল সংগীতৰ যি ইচ্ছা সেই সংগীতৰ ইচ্ছাখিনি আগুৱাই নিব বিচাৰিছিল One day she noticed a girl playing a xylophone and decided that she wanted to play it too এদিনাখন তাই দেখা পাইছিল এজনী ছোৱালীয়ে এটা জাইলোফোন এটা জলতৰংগ a kind of musical instrument এইটো বজাই আছিল and she also wanted to play it too আৰু তাইও এইটো বজাব বিচাৰিছিল Most of the teachers discouraged her বেছিভাগ শিক্ষকে তাইক discourage কৰিছিল অৰ্থাৎ নিৰাশ কৰিছিল But percussionist Ranford spotted her potential কিন্তু পাৰ্কাছনিষ্ট এজন ভাল বজোৱা যে তবলা বা সামৰাৰ যিবিলাক ঢোল ড্ৰাম এইবিলাক বজোৱা ব্যক্তিক পাৰ্কাছনিষ্ট বুলি কোৱা হয় এই পাৰ্কাছনিষ্ট ৰনফৰ্ড তেখেতে কিন্তু তাইৰ মাজত থকা যি শক্তি প্ৰতিভা এইটো গম পাইছিল he discovered her potential her talent তাইৰ ক্ষমতাখিনি কিন্তু তেওঁ দেখা পাইছিল He began by tuning to large drums to different notes. তেওঁ কি কৰিছিলে যে দুটা ডাঙৰ ড্ৰামক বেলেগ বেলেগ ধ্বনিত বান্ধি লৈছিলে
Don't listen through your ears, he would say. Try to sense it some other way, says কৈছে says Evelyn যে এনেকুৱা যে তেওঁ says Evelyn suddenly I realized I could feel the higher drum from the waist up and the lower one from the waist down. তাৰ মানে এইটো কথা ইয়াত এনেকৈ কোৱা হ'ল যে ৰন ফৰ্বছ পাৰ্কাছনিষ্ট ৰন ফৰ্বছে কি কৰিছিলে এইটো ইভলিনক হেল্প কৰিছিল কেনেকৈ হেল্প কৰিছিল ডাঙৰ ড্ৰাম আছে আমি যিবিলাক কনসাৰ্ট পাৰ্টিবিলাকত দেখা পাওঁ ড্ৰাম সেটবিলাকৰ দেখা যায় তেনেকুৱা ডাঙৰ ড্ৰাম এই ড্ৰামবিলাকৰ ভিতৰত দুটা ড্ৰাম বেলেগ ধ্বনিৰে টিউনত বান্ধি লোৱা আছে আৰু সেই বান্ধি থকা সেই ড্ৰাম দুটাৰ যিটো সাউণ্ড ওলায় সেই সাউণ্ডবোৰ ওলোৱাৰ পিছত ৰন ফৰ্বছে ইভলিনক কৈছে যে তুমি কাণেৰে শুনিবলৈ চেষ্টা নকৰিবা তুমি সেই শব্দবোৰ অনুভৱ কৰিবলৈ যত্ন কৰা চেষ্টা কৰা তাৰ পিছত ইভলিনে ক'লে বা কৈছে হঠাতে তাই অনুভৱ কৰিলে suddenly I realized I could feel the higher drum from the waist up and the lower one from the waist down. তাই কৈছে যে যেটো ডাঙৰ ড্ৰাম সেই ডাঙৰ ড্ৰামৰ ডাঙৰ সাউণ্ডটো তাই কঁকালৰ ওয়েস্ট মানে কঁকালৰ ওপৰলৈকে অনুভৱ কৰিব পাৰে আৰু সৰুটো তললৈকে অনুভৱ কৰিব পাৰে এইটো Forbes repeated the exercise. Run Forbes এই অনুশীলনটো বাৰে কৰিলে and soon Evelyn discovered that she could sense certain knots in different parts of her body আৰু কি কৰিলে যে ইভলিনে অনুভৱ কৰিলে বা এইটো বিচাৰি পালে যে তাই নিৰ্দিষ্ট কিছুমান ধ্বনি নট সাউণ্ড শৰীৰৰ বেলেগ অংশত তাই অনুভৱ কৰিব পাৰে I had learned to open my mind and body to sounds and vibrations যে মই মোৰ মন আৰু শৰীৰক এই শব্দ আৰু কম্পনবোৰলৈ যেন মুকলি কৰি দিয়া হ'ল তাই নতুন দৃষ্টিৰে চাব পৰা হ'ল The rest was sheer determination and hard work আৰু বাকিখিনি আছিল তাইৰ খুব পৰিশ্ৰম মানে কঠোৰ দৃঢ়তা আৰু কঠোৰ পৰিশ্ৰম এইখিনিলৈকে আমি আজিৰ ক্লাছটোত আলোচনা কৰিলোঁ এতিয়া ছাত্ৰ-ছাত্ৰীসকলক দুটিমান প্ৰশ্নৰ কথা আমি মুখে ক'ব বিচাৰিছোঁ তেওঁলোকে ভালদৰে শুনিব আৰু পিছত নোট ডাউন কৰিব প্ৰথমতে আমি ফাৰ্স্ট কোৱেশ্চন How old was Evelyn when she went to the Royal Academy of Music আমি ইয়াত পাইছোঁ যে ইভলিনৰ বয়স কিমান আছিল যেতিয়া তাই ৰয়েল একাডেমি অফ মিউজিকলৈ গৈছিল আমি এনসাৰটো লিখিব লাগিব যে Evelyn was about 17 when she went to the Royal Academy the Evelyn was 17 years old ক'ব পৰা the Evelyn was about 17 ক'ব পৰা গতিকে Evelyn was about 17 বা Evelyn was 17 years old when she went to the Royal Academy of Music Who was Isabel Glennie আমি Isabel Glennieৰ বিষয়ে পাইছোঁ Isabel Glennie was Evelyn's mother ঠিক তেনেকৈ when was Evelyn's deafness first noticed Evelynৰ কাণেৰে নুশুনা কথাটো প্ৰথম কেতিয়া লক্ষ্য কৰা হৈছিল যে Evelyn's deafness was first noticed when she was 8 years old তাই 8 বছৰ বয়সত এইটো লক্ষ্য কৰা হৈছিল when it was confirmed এইটো কেতিয়া কনফাৰ্ম হ'ল যে it was আমি এনসাৰটো ক'ব লাগিব it was confirmed when she was 11 years old তাই 11 বছৰ বয়সত এইটো কনফাৰ্ম নিশ্চিত হৈছিল Who helped Evelyn to continue with music কোনে ইভলিনক সংগীতটো আগুৱাই লৈ যোৱাত সহায় কৰিছিল পাৰ্কাছনিষ্ট ৰন ফৰ্বছ আমি পাই গৈছোঁ ইতিমধ্যে যে পাৰ্কাছনিষ্ট ৰন ফৰ্বছ helped Evelyn to continue with music How does Evelyn hear music Evelyn কেনেকৈ মিউজিকটো মানে শুনা পায় কেনেধৰণে শুনিছিলে Evelyn hears it does say present tense Evelyn hears music
through different parts of her body. তাই বিভিন্ন শৰীৰৰ বিভিন্ন অংগৰ দ্বাৰা আমি আকৌ এনেকৈ ক'ব পাৰোঁ যে এভলিন hears music by feeling the vibrations through different parts of her body. তাইৰ শৰীৰৰ বিভিন্ন অংগৰ জৰিয়তে এই কম্পাংক ভাইব্ৰেশ্যনবিলাক অনুভৱ কৰি তাই মিউজিকটো শুনিছিলে। তেনেহ'লে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি দ্য চাউণ্ড অফ মিউজিকৰ পাৰ্ট 1ৰ কিছু অংশ আলোচনা কৰিলোঁ। এই ক্লাছটোৱে নিশ্চয় ছাত্ৰ ছাত্ৰীসকলক কিছু উপকৃত কৰিব। যিসকল আমাৰ এই ভিডিঅ' ক্লাছটোৰ বাবে নতুন, তেওঁলোকক আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ কৰিছোঁ, যাতে পৰৱৰ্তী ক্লাছবোৰ তেওঁলোকে অতি সহজে পায়। উইচিং ইউ অল দ্য বেষ্ট। থেংক ইউ।